রাজনীতি করা বন্ধ করো, বন্ধ করো, বন্ধ করো। গণতন্ত্র হত্যা করা নচলিব, নচলিব, নচলিব। গণতন্ত্র হত্যা করা নচলিব। জিন্দাবাদ, জিন্দাবাদ। গণতন্ত্র রক্ষা করো, রক্ষা করো, রক্ষা করো, সংবিধান রক্ষা করো, রক্ষা করো, রক্ষা করো। ভুয়া অপসারণ বন্ধ করো, বন্ধ করো, বন্ধ করো। আপোনালোকে 7 নম্বৰ ফৰ্ম ফিল আপ কৰি যিখিনি উচ্ছেদিত লোক আছে, গতিকে কিছুমান বিয়লিসকলে নিজাববীয়াকৈ এওঁলোকে কুচক্ৰান্ত কৰি আছে। গতিকে আমি দাবী জনাইছোঁ 7 নম্বৰ ফৰ্ম কওক বা 8 নম্বৰ ফৰ্ম ফিল আপ কৰি কওক, নিকাভাৱে স্বচ্ছভাৱে কৰিব লাগে। যিসকলে আচলতে বৈধ নাগৰিক, 7 নম্বৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে যিসকলে একচুৱেলি বৈধ লিগেল সেইখিনি কৰিব লাগে। কিন্তু কিছুমান ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ ইনলিগেলভাৱে এওঁলোকে কামবিলাক কৰি আছে। গতিকে এই ইনলিগেল কামখিনি বন্ধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু কিছুমান অবজেকশ্যনকাৰীয়ে এতিয়া মোৰ নামত কিছুমানে অবজেকশ্যন দিয়ে, কিন্তু এছআৰ প্ৰক্ৰিয়াৰ নিয়ম মতে যিজনে অবজেকশ্যন দিয়ে হিয়াৰিঙত সেই অবজেকশ্যনকাৰী উপস্থিত হৈ থাকিব লাগিব। আৰু যদি উপস্থিত নাথাকে অট'মেটিকলি সেই যাৰ ওপৰত অবজেকশ্যন দিব তেওঁ বৈধতা স্বীকৃতি পাব। কিন্তু কিছুমান ইয়াৰে হওক বা বিএলঅ'সকলে এইখিনি কাম কৰা নাই, যাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়নৰ সন্মানীয় সভাপতি ইমতাজ হুছেইন ডাঙৰীয়া নিৰ্বাচনী আয়োগ ডাঙৰীয়াক আমি মেমৰেণ্ডাম যোগে জনাইছোঁ, আমি জিলা আয়ুক্তৰ মহোদয়ক জনাইছোঁ, বাৰম্বাৰ জনাইছোঁ, কিন্তু আমাৰ কথাত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। যাৰ কাৰণে আজি মানৱ শৃংখল কাৰ্যসূচী কৰিছোঁ। অনাগত দিনত এইবিলাক কাম যদি বন্ধ নকৰে তেতিয়াহ'লে আমি ৰাষ্ট্ৰীয় ঘাইপথ কওক বা গণতান্ত্ৰিকভাৱে আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য থাকিম। আৰু ইয়াৰ কাৰণেও যদি কোনো ধৰণৰ অপ্ৰীতিকৰ কোনো ঘটনাৰ সৃষ্টি হয় তাৰ কাৰণে সম্পূৰ্ণভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী থাকিব লাগিব। আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে সংবিধানৰ গণ্ডিত ভিতৰত থাকি তেওঁলোক কাম কৰিব লাগে বা কথা বতৰা ক'ব লাগে। কিন্তু শেহতীয়াভাৱে লক্ষ্য কৰি আছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক বক্তব্য, সেই বক্তব্যবিলাক সংবিধান বিৰোধী বক্তব্য হৈ আছে। আপোনালোকে লক্ষ্য কৰিছে যে ইমান তলৰ খাপৰ মন্তব্য তেওঁ দিব পাৰে যে মিয়াসকলক কষ্ট দিমেই, অ'পেনভাৱে তেওঁলোকে কৈ আছে মিয়াসকলক কষ্ট দিম। তেওঁলোকে এইবিলাক কথা বতৰা কৈ তেওঁ 26 চনৰ নিৰ্বাচন পাৰ কৰিবলৈ বিচাৰিছে যে মিয়াসকলক নিৰ্যাতন কৰিলে বা মিয়াসকলৰ বিৰুদ্ধে কথা ক'লেই আপোনাৰ হিন্দু মানুহবিলাকে একত্ৰিতভাৱে তেখেতসকলক ভোট দিব বুলি তেওঁ ভাবি লৈছে। কিন্তু তেওঁ এইটো কথা নাজানে, এই অসমখন শংকৰ আজানৰ দেশ, ইয়াতে আমি সকলোৱে মিলা প্ৰীতিৰে আমি বসবাস কৰিব বিচাৰোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানে বিভাজন বজোৱাৰ কাৰণে চেষ্টা নকৰক কিয়, এইখন শংকৰ আজানৰ দেশ হয়, ইয়াতে কোনো ধৰণৰ বিভাজন নহয়। তেখেতে কৈ আছে যে মিয়াসকলৰ ই ৰিক্সাৰ ভাড়া যদি 5 টকা হয় 4 টকা দিব কৈছে। গতিকে আমি আমাৰ মিয়া সম্প্ৰদায়ৰ মানুহবিলাকক কৈছে আপোনালোকে 4 টকা নহয় 3 টকা লিয়ক, কিন্তু আমি আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকক আমি শিক্ষাৰ ক্ষেত্ৰত ভালদৰে সুশিক্ষিত কৰি চাকৰি বাকৰি কৰাৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিছোঁ। গতিকে আমি ই ৰিক্সা চলাব নালাগে। 4 টকা দিলে 4 টকা মুখ্যমন্ত্ৰী দিব দিছে, আমি 3 টকা দিলেও আমি মানি ল'ম, তথাপি আমি শান্তি সম্প্ৰীতি আমি বিনিষ্ট কৰিবলৈ নিদিওঁ। আপোনালোকে সকলোৱে জানে যে অসমত এছআৰ প্ৰক্ৰিয়া চলি আছে। এই এছআৰ প্ৰক্ৰিয়াত আমি লক্ষ্য কৰি আছোঁ যে অসম চৰকাৰে এই এছআৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিব বিচাৰিছে, আৰু যাৰ আমি প্ৰতিবাদ বা বিৰোধিতা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়নৰ ফালৰ পৰা কৰি আহিছোঁ। দিলীপ বিজেপি চৰকাৰৰ সভাপতি, বিজেপিৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যে কিছুমান চৰকাৰী বিষয়াসকলে মাতি আনি যে অসম বিধানসভাৰ প্ৰায় 60টা সমষ্টিৰ পৰা 10,000কৈ ভোট কৰ্তন কৰিব লাগে বুলি শিৱসাগৰৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া এটা অভিযোগ উত্থাপন কৰিছিল। কিন্তু দেখা গ'ল যে অখিল গগৈ ডাঙৰীয়া অভিযোগ উত্থাপন কৰাৰ পিছত দিলীপ শইকীয়া ডাঙৰীয়া কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। ইয়াৰ পৰাই প্ৰমাণ হয় যে দিলীপ শইকীয়া ডাঙৰীয়াই এই নিৰ্দেশ দিয়াটো সত্য। গতিকে যাৰ পৰিপ্ৰেক্ষিতত কিছুমান ভুৱা অবজেকশ্যনকাৰীয়ে বিজেপি দলৰ কিছুমান কৰ্মীয়ে
ভুৱা অবজেকশ্যন কৰি আছে প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰত, যাৰ কাৰণে প্ৰকৃত ভাৰতীয় নাগৰিকসকলে হিয়াৰিঙৰ নামত অযথা হাৰাশাস্তি খাব লগা হৈছে। গতিকে আমি সন্দেহ কৰি আছোঁ যে সেই প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা এই কাৰ্যটোক তীব্ৰভাৱে গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে নিৰ্বাচনী আয়োগটো সম্পূৰ্ণ স্বতন্ত্ৰ এটা বিভাগ। গতিকে নিৰ্বাচনী আয়োগক আমি স্বতন্ত্ৰ হিচাপে কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰোবাৰ বহতীয়া হিচাপে যদি কাম কৰে আৰু তেতিয়াহ'লে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়নে বিৰোধিতা কৰি আছোঁ আৰু আগন্তুক দিনত ইয়াতকৈ আৰু তীব্ৰভাৱে আমি বিৰোধিতা কৰি যাম। আৰু গণতন্ত্ৰ আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ, গণতন্ত্ৰটো সম্পূৰ্ণভাৱে নাইকিয়া কৰিব বিচাৰি আছে। গতিকে আমি আপোনালোকৰ জৰিয়তে আবেদন জনাইছোঁ যে সম্পূৰ্ণভাৱে গণতন্ত্ৰটো ৰক্ষা কৰক আৰু সংবিধান মতে কাম কৰিবলৈ দিয়ক। গতিকে আমি এইখিনি দাবী জনাইছোঁ। আৰু SR প্ৰক্ৰিয়াত যিখিনি বিসংগতি আছে সেই বিসংগতিখিনি অতি বিলম্বে দূৰ কৰিবলৈ আমি নিৰ্বাচন আয়োগক আমি আবেদন জনাইছোঁ। এইখিনি আজি আছিল আমাৰ কাৰ্যসূচীৰ মূল উদ্দেশ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।